কিন্তু তেতিয়াৰ কলা বাদ্যযন্ত্ৰ বা সংগীত নাটক বা অভিনয় বৰ্তমানৰ লগত কিন্তু অলপ বেলেগ। তোমালোকে মন কৰিবা কথাটো দেই, যে মানুহ হ'বলৈ হ'লে আমাক কলা লাগিবই, বাদ্য লাগিবই, নাটক লাগিবই, সংগীত লাগিবই আৰু বিভিন্ন ধৰণৰ কলাবিলাক লাগিবই। আমাৰ 64টি কলা আছে, মই ইমান বহলাই নকওঁ। এতিয়া কথা হ'ল, আগত যিখিনি কলা আছিলে আৰু বৰ্তমানৰ যিখিনি কলা বুলি কৈছো আমি, কিন্তু অলপ পাৰ্থক্য আছে। আগত এতিয়া ধৰা তোমালোকে বিয়া দেখিছা নাই? বিয়া দেখিছা নাই? ডাঙৰকে কবা, বিয়া দেখিছা নাই? ভাওনা, নাটক দেখিছা। আগতে আমি সৰুকালৰ কথা কৈছো, আমাৰ ছাৰহঁতেও দেখিছে বা আমিও দেখিছো বা তোমালোকেও কিছুমানে দেখিছে, তোমালোকৰ মা দেউতাহঁতে বিশেষকৈ দেখিছে। পাছফালে কেৰিয়াত ফুল বান্ধি ঢোল বান্ধি বিয়া ঘৰলৈ যায় ওজা গাবলৈ, আৰু ভাওনালৈ ফুল কঢ়িয়াই লৈ যায় বুঢ়া মানুহবিলাকে বিড়ি টানি টানি। কিন্তু আজিকালি তেনেকে যায় নেকি? আজিকালি ঢুলীয়া তেনেকে যায়নে? খুলীয়া তেনেকে যায়নে? ভাওনাত তেনেকে গায়ন বায়ন গায় নেকি? কিমান ধুনীয়াকে গায় দেখিছা? কিমান পইচা পায়, হয়নে বাৰু? বহুত বহুত পইচা পায়। এই যে ঢোল, খোল, সংগীত, অভিনয়, সুৰ, এই গোটেইবিলাকত আছে এটা ঐশ্বৰিক শক্তি, ভগৱানে দিয়া এটা শক্তি আছে। শুনিলে শুনিয়েই থাকিবলৈ মন যায়। যায় নাযায় বাৰু? যায় নাযায়? যায়। আগতে সংগীতত সুৰ টানি পেলাই কি কৰিছিলে মাধৱদেৱহঁতে? বৰষুণ দিয়াব পাৰিছিলে। কিমান এটা সংগীতৰ এটা কি আছে, শক্তি আছে, মন কৰিবা তোমালোকে। সংগীত মেঘমল্লাৰ ৰাগ টানিছে আৰু বৰষুণ আহি গৈছে, মন কৰিবা। আৰু এতিয়া নাটকে কি কৰে? অভিনয় কৰিবলৈ হ'লে মানুহৰ চৰিত্ৰটোক বিচিত্ৰময় কৰি তোলে, বহুৰঙী কৰি তোলে। তোমালোকে হয়তো ভাবিবা কেনেকৈ কৰে।